তেজপুৰত আসুৰ শোণিতপুৰ জিলা সমিতিৰ নেতৃত্বত ড্ৰাগছ বিৰোধী সজাগতাৰ সমদল। ভালে সংখ্যক লোকৰ অংশগ্ৰহণেৰে তেজপুৰ সাহিত্য সভা ভৱনৰ চৌহদৰ পৰা উলিওৱা হয় এই সজাগতা সমদল। আসুৰ আহ্বান মৰ্মে আজি ৰাজ্যৰ প্ৰতিখন জিলাৰ সদৰতে এই প্ৰতিবাদী সজাগতাৰ সমদল উলিওৱা হয়। শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ লগতে প্ৰতিবাদী সজাগতাৰ সমদলত অসম উন্নতি সভা, অসম সেনাইও অংশ লয়। ভালে সংখ্যক ছাত্ৰ-ছাত্ৰী ৰাইজৰ উপৰিও বিভিন্ন মহিলা সংগঠনৰ প্ৰতিনিধিয়ে অংশ লোৱা এই প্ৰতিবাদী সজাগতা সমদলৰ পিছতে তেজপুৰ সাহিত্য সভাৰ কাৰ্যালয় চৌহদত এখন প্ৰতিবাদী সভা অনুষ্ঠিত হয়। এই সভাত ড্ৰাগছৰ লগতে অপসংস্কৃতি ৰোধৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা হয়। আপোনালোকে গমেই পাইছে ইতিমধ্যে মহিলা সংগঠন, ছাত্ৰ সন্থা, উন্নতি সভা, অসম সেনাৰ যৌথ উদ্যোগত আমি ছাত্ৰ সন্থাই আজি ড্ৰাগছৰ বিৰুদ্ধে সজাগতা সমদল উলিয়াইছোঁ। কাৰণ এটাই কথা যে এটা নতুন প্ৰজন্মৰ ভৱিষ্যত ধ্বংস হৈ গৈছে, এটা পৰিয়াল ধ্বংস হৈ গৈছে আৰু তেজপুৰ চহৰৰ নিকটৱৰ্তী ঠাইসমূহত ড্ৰাগছৰ বেপাৰী দপদপনি চলাইছে, য'ত প্ৰশাসনে তেখেতসকলক কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি দিব লাগে। তেনেস্থলত প্ৰশাসনে কেইজনমান ড্ৰাগছ বেপাৰীক ধৰি নিজৰ দায়িত্ব সামৰিলেই নহ'ব। ছাত্ৰ সন্থাৰ স্পষ্ট মত, ড্ৰাগছ বেপাৰ বন্ধ হ'ব লাগিব, অসমৰ পৰা ড্ৰাগছ মুক্ত হ'ব লাগিব আৰু উঠি অহা নতুন প্ৰজন্মক ৰক্ষা কৰিব লাগিব। আৰু সেইকাৰণে ছাত্ৰ সন্থা আজি ৰাজপথত আন্দোলন কৰিছোঁ। ইতিমধ্যে ছাত্ৰ সন্থাৰ ধাৰাবাহিক আন্দোলন, তাৰ পৰৱৰ্তী সময়ত ছাত্ৰ সন্থাই গাঁৱে ভূঞে চহৰে নগৰে সজাগতা পাৰ্টি মহিলা সংগঠনৰ সহযোগত যাতে অলিয়ে গলিয়ে থকা ড্ৰাগছৰ যিবোৰ আড্ডা আছে, ড্ৰাগছৰ বেপাৰীসকল আছে, গ্ৰেপ্তাৰ কৰি যাতে তেখেতসকলক দৃষ্টান্তমূলক শাস্তি দিবলৈ ছাত্ৰ সন্থাই দাবী জনাইছে। আজি সমগ্ৰ অসমত সদৌ অসম ছাত্ৰ সন্থা, অসম উন্নতি সভা আৰু অসম সেনাৰ যৌথ আহ্বানত আমি সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাই জিলাখনৰ বিভিন্ন দল সংগঠন সকলো ঐক্যবদ্ধ প্ৰচেষ্টাত অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে যি ড্ৰাগছ চলি আছে আৰু ড্ৰাগছৰ জৰিয়তে উঠি অহা প্ৰজন্ম এখন এখন ঘৰ সম্পূৰ্ণৰূপে ধ্বংস হৈছে আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত আমি আজি সজাগতা কৰিবৰ কাৰণে সমদল কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আৰু এইখন চৰকাৰ বা এইখন প্ৰশাসনক আমি দেখিছোঁ যে কেইটামান ড্ৰাগছৰ বেপাৰীক ধৰি তেওঁলোকে নিজৰ কৰণীয়খিনি শেষ কৰিছে। য'ৰ পৰা ড্ৰাগছ উৎপন্ন হয়, য'ৰ পৰা ড্ৰাগছ আহে, এইসমূহ যদি বন্ধ কৰি প্ৰশাসনে যদি এটা উচিত ব্যৱস্থা গ্ৰহণ কৰে, নিশ্চয় উঠি অহা প্ৰজন্মক ৰক্ষা কৰিব পৰা যাব। আৰু ড্ৰাগছৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থাৰ ধাৰাবাহিক কাৰ্যসূচী চলি আছে, আই মাতৃসকলৰ ধাৰাবাহিক কাৰ্যসূচী চলি আছে। আৰু ইয়াৰ পিছতো যদি প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে, আমি ছাত্ৰ সন্থাই এই অঞ্চলৰ ৰাইজক লৈ আমি পৰৱৰ্তী সময়ত কিন্তু অতি গণতান্ত্ৰিক কাৰ্যসূচী ৰূপায়ণ কৰিবৰ কাৰণে নিশ্চয় বাধ্য হ'ব লাগিব।